শান্তাকারং ভুজঙ্গ শয়ানং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগী ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সৰ্বলোকৈকনাথং। আজি পশ্চিম মৰিগাঁৱৰ শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু শিশুৰী সবাৰ পাৱলি আমাৰ ধৰ্মৰ মাথাত থাকে। আজি দশম স্কন্ধত অনিৰুদ্ধই বান ৰজাৰ ঘৰত কেনেকৈ বন্ধনত হৈছিল সোমাইছিল আৰু সদৌ শেষত কৃষ্ণ যদুবংশসকল গৈ বান ৰজাৰ লগত যুদ্ধ কৰি সদৌ শেষত হৰিহৰ যুদ্ধ বুলি কয়, অৰ্থাৎ বান ৰজা শিৱৰ মহাভক্ত আছিল। এই বান ৰজাৰ প্ৰতি মৰম দয়া আদৰ চেনেহ ৰাখি শিষ্যৰ সন্মান ৰাখি আজি শিৱই কৃষ্ণৰ লগত যুদ্ধ কৰিব বাধ্য হ'ল। সেইকাৰণে আমাক কৈছে এই লোকসকল শিষ্য শব্দটো গুৰুতকৈও ডাঙৰ শব্দ। আজি যি শিষ্যৰ বাক্য ৰক্ষা কৰি ভগৱন্ত কৃষ্ণৰ লগত শিৱই যুদ্ধ কৰি সদৌ শেষত কৃষ্ণৰ অস্ত্ৰত বান ৰজা তেওঁ বহুত মানে হস্ত বুলি কৈছে 10,000 হস্ত আছিল, 10,000 নেকি ন 10,000 তাৰে 2খন ৰাখি বাকীবোৰ কাটি দিয়া হ'ল। আৰু সদৌ শেষত শিৱই প্ৰভু ভগৱন্ত কৃষ্ণৰ ওচৰত ক্ষমা মাগিলে আৰু তেতিয়া অনিৰুদ্ধ আৰু উষাক আজি ৰাজ দৰবাৰত বিধিমতে বিবাহ পাতি পৰম প্ৰভু কৃষ্ণ যাদৱ বংশৰ সকলে আজি উষাক নকন্যা হিচাপে গ্ৰহণ কৰি তেওঁলোকে ৰাজ্যলৈ আনে। এইটোৱে হ'ল গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত কৈ যোৱা কাহিনী। তাৰ পৰা পৰীক্ষিত ৰজাক কৈছে, শুকদেৱে হেৰা ৰজা এতিয়া মন কৰক, বান ৰজা আজি কাৰ ৰজা আছিল? হিৰণ্যকশিপুৰ পুত্ৰ আছিল প্ৰহ্লাদ। প্ৰহ্লাদৰ পুত্ৰ আছিল তোমাৰ কি আছিল এইটো
বিৰচন, আৰু বিৰচনৰ পুত্ৰ হ'ল বলি, বলিৰ পুত্ৰ হ'ল বান ৰজা। তেওঁলোকে অতীজৰ পৰা মানে মহাকৃষ্ণৰ ভকত বৈষ্ণৱ আছিল, আৰু সেই মৰ্মে তেওঁৰ বান ৰজাৰ অলপমান অহংকাৰ আহিল। আজি অহংকাৰটো দৰ্পটো চূৰ্ণ কৰি তেওঁৰ দুখন হাত ৰাখি বাকীসকলক কাটি দিয়াতে তেওঁৰ আগৰ অহংকাৰটো নাশ হৈ আকৌ পুনৰ কৃষ্ণৰ ওচৰত ভকতি আহিল। সেইখিনিতে আমাক দেখুৱাইছে সেই লোকসকল ইমান এটা ডাঙৰ অসুৰৰ বংশই ভগৱন্তক লাভ কৰিলে, আৰু আমি মনুষ্যসকলে লাভ কৰিব নোৱাৰা কাৰণটো কি? আমি যেতিয়ালৈ অহংকাৰ ত্যাগ দিব নোৱাৰিম তেতিয়ালৈ ভগৱন্তক লাভ কৰিব নোৱাৰিম। আৰু সেয়ে আজি বান ৰজাক প্ৰভু ভগৱন্ত কৃষ্ণই দেখিলে ই যেতিয়ালৈ অহংকাৰী হৈ থাকিব তেতিয়ালৈ পিতৃ পিতামহসকলৰ মান সন্মান এওঁ ৰাখিব নোৱাৰে, এওঁ হানি কৰিব। গতিকে অহংকাৰ, অভিমান, বাহাদুৰি, টেম্পাৰ, গৌৰৱ যে যিকণ আজি মানে বান ৰজা আছিল সেইকণ নিষ্পত্তি কৰি তেওঁক তাৰমানে লাইন লগাই দিলে। এক। দুই নম্বৰতে আগত আমাক দেখুৱাইছে বলি ৰজা, স্বৰ্গ মৰ্ত্য পতালৰ বলি ৰজাৰো গৌৰৱ আহিছে। এই গৌৰৱটো নাশ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে নাক পাশেৰে বান্ধি তেওঁক অকণমান দুৰ্গতি দিলে। দুৰ্গতি দিয়াৰ পাছত তেওঁৰ অনুভৱ আহি গ'ল, মই পৰম প্ৰভুৰ দোষ আচৰণ কৰিছোঁ, হয়নে? উপলব্ধি আহিল। উপলব্ধি অহাৰ কাৰণে বলিয়ে আজিলৈ সুতলপুৰত ধুনীয়া ৰাজ্যত বসবাস কৰি আছে। সেইটোৱে হ'ল আমাক কৈছে আমাৰ যিদিনালৈ উপলব্ধি নাহিব মনুষ্যসকলৰ মই আমুকত আমুকত ভুল কৰিছোঁ, এই উপলব্ধিটো যেতিয়ালৈ নাহিব তেতিয়ালৈ আমি সৎগতি লাভ কৰিব নোৱাৰিম। আমি কৰি যোৱা কৰ্ম যদি গোটেই সকলো ভাল বুলি যেতিয়ালৈ গৌৰৱ থাকিব তেতিয়ালৈ আমি ভকতিত আগুৱাব নোৱাৰিম। আমি সাধু গুৰু বৈষ্ণৱ ভকতৰ মাজত সকলোৱে আমি চিন্তা কৰিব লাগিব, আমি কৰি যোৱা কৰ্মত ক'ৰবাত কিবা অহংকাৰ সোমাইছে নেকি, ক'ৰবাত কিবা গৌৰৱ সোমাইছে নেকি, হয়নে? ক'ৰবাত কিবা আখুয়া সোমাইছে নেকি? যদি সোমাইছে সেইখন আমি ভুল শুধৰণি কৰিব লাগিব আৰু নিজকে উপলব্ধি কৰিব লাগিব। যেতিয়ালৈ এজন মানুহে নিজৰ চৰিত্ৰৰ ওপৰত বিশ্লেষণ কৰিব নিশিকেই তেতিয়ালৈ তেওঁলোকে গতি নাপায়। সেইকাৰণে আমাক কৈছে এই লোকসকল আপোনালোকে ৰাতি শুৱাৰ সময়ত শয্যাত বহি অকণমান চিন্তা কৰিবচোন, আইসকলে হওক বোপাইসকলে হওক, মই সৰু কালৰ পৰা ক'ত কিমান ভাল কাম কৰি গ'লোঁ আৰু ক'ত কিমান কৰ্ম কৰি যাওঁতে এইখিনি অকণমান বেয়াও হ'ল। যেতিয়া এইটো বিচাৰি আপুনি উত্তৰটো উলিয়াব পাৰিব, সৌভাগ্যৱতী হওক, কল্যাণ কৰক, আইশবিহীন শূন্য কৰক, শান্তি লাভ কৰক কৃষ্ণ। তেতিয়া আপোনাৰ অনুভৱ আহিব, মই আমুকত ভাল কাম কৰাৰ কাৰণে আমুকৰ পৰা মই আনন্দ পালোঁ, তহুকত অকণমান ভুল কৰাৰ কাৰণে তাত অকণমান দুখ পালোঁ। এই উপলব্ধিটো যিদিনা আহিব সেইদিনাই আপুনি আত্মাটো পৰিষ্কাৰ কৰিব পাৰিব। নহ'লে মৰাহী জোন, অমাৱস্যাৰ যোনটো মৰাশী বুলি কয়, মৰাউসী জোনৰ এন্ধাৰত আমি পৰি থকা হ'ব। যেতিয়ালৈ উপলব্ধি নাহিব তেতিয়ালৈ আমি এন্ধাৰ কোষত পৰিব লাগিব, আৰু যেতিয়া আমাৰ এই উপলব্ধিটো আহি তাৰ পৰা আমি জ্ঞানী হ'ব পাৰিম তেতিয়া কৃষ্ণ পক্ষ গুচি আমাৰ সকলোৱে শুক্ল পক্ষ আহিব। শুক্ল পক্ষটো মানে পোহৰ, পৰিষ্কাৰ, পবিত্ৰ, হয়নে? গতিকে সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এইকণ ভাগৱতৰ কথা শুনি আপোনালোকে নিজকে পবিত্ৰ হোৱাৰ যত্ন কৰক। আপোনালোকে ক'ৰবাত যদিও অকণমান অপবিত্ৰ কৰ্মত আগবাঢ়িছিলে সেইখন লাহেকৈ কাটি কৰি থৈ লাহে লাহে পবিত্ৰলৈ আহিবৰ যত্ন কৰক, হয়নে? কাৰণ মহা মেলচগনেও নিজক উপলব্ধি কৰি তেওঁলোকে সদ্গতি লাভ কৰিব পাৰিব, আৰু আমি নোৱাৰা কোনো অৰ্থই নাই। আমি সকলোৱে একত্ৰিত হৈ আমি এইবোৰ কথা শুনি মানি চলিলে নিশ্চয় আমাৰ ইহকালে পৰকালে শান্তি আহিব। এই কথাখিনিকে আজি ভাগৱতে বঢ়িয়াকৈ বুজাই আছে। গোবিন্দ
বঢ়িয়া। কৃষ্ণৰ বানসুৰৰ প্ৰতি কৃপা দৃষ্টি আহিল। আমাক কৈছে, সেই লোকসকল আপোনাসকলে চিন্তা কৰি কৰ্ম কৰি যাওক, নিজক উপলব্ধি কৰিব চিন্তা কৰক, নিজৰ ভুলখিনি স্বীকাৰ কৰিব যত্ন কৰক, তেনেহ'লে এদিন ঈশ্বৰে আপোনালোককো মৰম কৰিব। আজি পৰম প্ৰভু কৃষ্ণই বানাসুৰক কেইখন হাত ৰাখিলে? এতিয়া 4খন হাত ৰাখিল। আৰু বাকীবোৰ হাত কাটি দি সদৌ শেষত কি ধুনীয়া বৰ এটা দিলে দেখিছেনে? আজিৰ পৰা বানাসুৰৰ বান ৰজা দম্ভ, অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ যে কৃষ্ণ শোভাই গমকে কল্যাণ মনোবাঞ্ছা পূৰ্ণ, একো যাতে এওঁ শৰীৰত এই এন্ধাৰৰ সম্পত্তিবোৰ নাশ, আৰু তেওঁ যাতে সদায় অন্তৰখন পবিত্ৰ হওক, সকলোকে ভগৱান স্বৰূপ দেখক, হয়নে? এইকণ কথাকে লৈ যায় কীৰ্তনত মহাপুৰুষ শংকৰদেৱে লিখিছে, কুকুৰৰ চিগালৰ গধগুৰু আত্মাৰ ৰাম, জানিয়া সবাকো কৰিবা প্ৰণাম। যেতিয়া আমাৰ সকলৰ অন্তৰত জ্ঞান এটা আহিব, সেই লোকসকল মই কুকুৰক হিংসা কৰিব নাপায়। কিয় জানে? ইয়াৰ বহু জন্মৰ পৰা মই এই পৃথিৱীত আহি আছোঁ, কি জানি ময়ো কোনোবা কেইটামান জন্মত কুকুৰ হৈ আছিলোঁ। গাহৰি দেখিলে মই হিংসা কৰিব নাপায়, ভাবি লোৱা উচিত। বহু জন্মৰ আগত কি জানি ময়ো গাহৰি জন্ম লৈ বৰগছো খাই ফুৰিছিলোঁ। শিয়াল দেখিলে যে হিংসা কৰিব লাগিব এইটো নহয়, বহু জন্মৰ আগত কি জানি ময়ো শিয়ালৰ জন্মত আছিলোঁ, হয়নে? তেনেকৈ আমি উপলব্ধি কৰিব লাগিব, কাৰণ আমি সত্য যুগৰ পৰা এই পৃথিৱীখনত আহিয়ে আছোঁ আৰু আহিয়ে থাকিমেই। গতিকে এইবাৰ আমি মনুষ্য হৈ দণ্ডৱতে পৰি কৃষ্ণৰ ওচৰত আমি শৰণাপন্ন হ'ব লাগিব। হে প্ৰভু দেৱকী নন্দনদেৱ কৃষ্ণ, আপুনি দয়া কৰক, আপুনি কৃপা কৰক, আপুনি কৰোণা কৰক, আৰু যাতে মোক এই পৃথিৱীখনৰ ৰৌ নৰকত মোক যান্ত্ৰণা আৰু নিদেই। কাৰণ ৰৌ নৰক মানে কোনখন জানে? আমাক বিশ্বতে দেখুৱাই গৈ আছে ৰৌ নৰক এখন আছেই। তাত কেৱল জ্বালা যান্ত্ৰণা অশান্তিৰে মানে জীৱন যাপন কৰিব লাগে। আৰু আমি যদি দেহ মাৰ্গত চাওঁ, তেনেহ'লে আমাৰ আই গৰ্ভটোৱে হ'ল ৰৌ নৰক। মই আই গৰ্ভত কিমান জ্বালা যান্ত্ৰণা যে খাই আহি আছোঁ, এইবোৰ আপোনাসকলে মনত পেলালে আপোনালোকৰ মনত পৰি গা নোম সিঁয়ৰি যাব, হয়নে? ময়ো এটি সৰু কেঁচুৱা হৈহে আই গৰ্ভৰ পৰা যান্ত্ৰণা লৈহে জন্ম লৈ পৃথিৱীত পৰিছিলোঁ। তদু উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱও তেনেকুৱাই। গতিকে আমি ঈশ্বৰৰ ওচৰত যেতিয়া ভকতি কৰিম, পুনৰ তেওঁ এনে এটা জেগাত আমাক জন্ম দিব, য'ত নাই জন্ম, য'ত নাই মৰণ, য'ত নাই দুখ, য'ত নাই যান্ত্ৰণা, য'ত নাই অশান্তি, য'ত নাই সুখ তাপ, এনে এটা জেগাও আছে। সেই জেগাত যেতিয়া আমাক জন্ম দিব, ইহকালে পৰকালে আমি শান্তি লাভ কৰিব পাৰিম। হয়, পৰীক্ষিত ৰজাই ইমান ডাঙৰ ভুল কৰিও সদৌ শেষত তেওঁ বৈকুণ্ঠগামী হ'ব পাৰিলে, কাৰণ তেওঁ উপলব্ধি আহিল। বাৰে বাৰে তেওঁ মানে হৃদয়ত আহি গ'ল, মই অকৰ্ম কৰিছোঁ, মই বামনৰ গলত সাপ মেৰাই দিলোঁ, হয়নে? মই বামনৰ টানি লগুণডাল ছিগি দিলোঁ, এইবোৰতো বেয়া কাম মই কৰি পেলালোঁ, গতিকে মোক ক্ষমা দিয়ক। তদু আমাৰো উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আমাৰ যদি ক'ৰবাত অজানিতেও কিবা দুৰ্ভুল অপৰাধ হ'ল, আমি সদায় কৃষ্ণৰ চৰণত ক্ষমা প্ৰাৰ্থনা কৰাটো পৰম কৰ্তব্য।
আৰু তেতিয়া কৃষ্ণৰ যিদিনা মৰম আহি আমাক কৃপা কৰিব, সেইদিনা আৰু ঘূৰি এইখন পৃথিৱীত ৰৌ ৰৌ নৰকত আমি ঘূৰিবলগীয়া নাই, আমি সুথানত গমন কৰিব পাৰিম বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ এটা ডাঙৰ বৰ দিলে, হেৰা বান ৰজা, তোমাৰ দুৰ্ভুল অপৰাধ সকলো মই আজি ক্ষমা দিয়া হ'ল। তুমি খুব সুন্দৰকৈ ৰাজ্য ভোগ কৰি থকা আৰু সদৌ শেষত তুমি প্ৰাণ ত্যাগ কৰি তুমি বৈকুণ্ঠলৈ গুচি যাবা, আৰু বৈকুণ্ঠত তুমি পাৰিষদ হৈ ইহকাল পৰকাল তুমি তাত থাকিবা, জন্ম মৃত্যুৱে তোমাক আৰু কোনোদিনে ঢুকি নাপায়, হয়নে? এতিয়া আমাক ক'লে, সেই লোকসকল আমিও মনুষ্যৰ জন্মতে যদি আত্মাক গতি দিব পৰা নাযায় আৰু অন্য জন্মত আমি নোৱাৰিম। সেইকাৰণে আমাক এটা এটা প্ৰমাণ লৈছে যে মনুষ্যৰ জন্ম দি চাওঁ। হয়, যদি কোনোবাই মনুষ্যৰ জন্মত এইখন উপলব্ধি কৰি প্ৰভুৰ চৰণত শৰণ ল'ব পাৰে, তেওঁ আৰু দুনাই এখন মৈতক নাহেই। আমাৰ এতিয়া বহুত লোক মন কৰিবচোন, মৰাৰ পাছত কিছুমান লোকে এনেকুৱা গতি পাইছে শাস্ত্ৰৰ মতে, সেইসকলে আৰু পুনৰ মৈত্যলৈ নাহে, আৰু কিছুমান লোকসকলে পুনৰ মৈত্যলৈ আহি সাধুগুৰু বৈষ্ণৱৰ সংগ পাব, আৰু তাৰে কিছুমান লোকে আহি মৈত্যত জন্ম লৈ যাৰে কাৰোবাৰ চৰ লাঠি খাই ফুৰা জন্ম পাব, আৰু কিছুমানে মনুষ্যৰ জন্ম লৈ এনেকুৱা কৰ্ম কৰি মৰাৰ পাছত আকৌ পুনৰ এইখন পৃথিৱীতে আহি তেওঁ ভিক্ষা মাগি ফুৰা হ'ব। হয়, আকৌ কোনোবাই বেয়া কাম কৰাৰ ফলত মৃত্যু হৈ আকৌ মনুষ্যৰ জন্ম লৈ সৰা পেঙুৰা হৈ চুচৰি বাগৰি ফুৰা এইটো জন্মতে হ'ব, হয়নে? আকৌ কোনোবাই বেয়া কাম কৰাৰ ফলত এইটো জন্মতে অন্ধ হৈ বাটে বাটে মাগি ফুৰা হ'ব। চাওক, আকৌ কোনোবাই এনেকুৱা মনুষ্যৰ জন্ম লৈ এনেকুৱা বেয়া কাম কৰিলে, তেওঁ মনুষ্য কৰ্মই নকৰিলে জীৱনত, নকৰাৰ ফলত তেওঁ কুকুৰ চিগাল গাহৰি জন্ম দিছে, তেওঁ 100 কোটি 200 কোটি জন্ম ইটোৰ পৰা সিটো সিটোৰ পৰা সিটো সকলোতে তেওঁ ভ্ৰমণ কৰি ফুৰিব, হয়নে? এয়াই হ'ল আমাৰ ভাগৱতৰ বৈষ্ণৱ সনাতন ধৰ্মত বুজাইছে। গতিকে আমি মনুষ্য হৈ যাতে পুনৰ কুকুৰ চিগাল গাহৰিলৈ যাবলগীয়া নহয়, লোচাপাতি কৰি অহংকাৰ কৰি কাৰোবাক ঠগ প্ৰবঞ্চনা কৰি খোৱা জাতিত যাতে আমি জন্ম নাপাওঁ, সৰা পেঙুৰা কণা পূজাত যাতে আমি জন্ম নাপাওঁ। যদিও আমাক গতি নিদেই, পুনৰ যদি মনুষ্য জন্মকে দেই, এনে এটা জীৱন দিব প্ৰভু, য'তে যাম ত'তে যাতে মই আপোনাৰ ভগতকে সংগ পাওঁ। আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। হয়, আপুনি যদি মোৰ ওপৰত বেয়া পাইছে, মোক যদি ইয়াৰ পৰা ক'তো বেলেগত নিনিয়ে, মনুষ্যৰ জন্মহে দে, এনে মনুষ্যৰ জন্ম দিব যাতে খাওঁতে শুওঁতে সাধুগুৰু বৈষ্ণৱ ভকত ভকতনী সংগ পাওঁ, আৰু সকলোৰে লগত আনন্দ উৎসাহেৰে সৈতে আপোনাৰ গুণানুকীৰ্তন গোৱাৰ যাতে অভ্যাস থকা হওক, হয়নে? আমি কৃষ্ণৰ ওচৰত, সেইকাৰণে আমাক এপাগীত মাধৱদেৱে কি ধুনীয়া এটা লিখিছে নহয়, কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণনা। প্ৰভু, মোক যদি বেয়া পায় মৈত্যতে মনুষ্যৰ জন্ম দি দিয়ক, কিন্তু অনাবৰতে যাতে ভকতৰ সংগ পায়, আৰু য'তে যাম যাতে ত'তে আপোনাৰ গুণানুকীৰ্তন মই শুনিব পাওঁ।
হয়নে? যদি ভগৱন্তৰ নাম শুনি ফুৰা অভ্যাস এটা আমাৰ আহি যায় তেনেহ'লে নিশ্চয় আমাক সেই ঠাইত ঠাই দিব। আৰু যদি আমি দিনে ৰাতিয়ে ভগৱন্তক কোনোদিনে উপাসনা কৰা অভ্যাস কৰা নাযায় তেনেহ'লে আমাক তেনেকুৱা এটা ঠাই তেওঁ নিদেই। গতিকে যাৰ যি কৰ্ম তেনেকৈ ফল পায় বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ তেওঁৰ কন্যাৰ লগত হাতী ঘোঁৰাৰ পৰা আদি কৰি ধন ৰত্ন সোণ সুবৰ্ণৰ পৰা সকলো দান কৰিছে। এজন ৰজা যেতিয়া তেওঁৰ ঘৰত নোহোৱা সম্পত্তি কিবা আছে জানো, সেয়া কন্যাসকলে পূৰ্বজন্মত পুণ্য ফল। গতিকে ৰজা জীয়েক হৈ জন্ম লৈছে, অশয় সাত আজি যৌতুক লৈ তেওঁ মানে থ'ব গৈছে ক'ত? যদুবংশগত, হয়নে? এতিয়া আপুনি মন কৰিব, একেদিনাই 3 ঘৰত 3টি ল'ৰা কেঁচুৱা জন্ম লৈছে। এজন কেঁচুৱা এঘৰত, আজি বহুত দিনৰ আগৰ কথা কৈছোঁ, ভকতি মাৰ্গত ফুৰা এঘৰত এটি কেঁচুৱা জন্ম লৈছে, আৰু এঘৰত জন্ম লৈছে, এঘৰ বামনত এটি জন্ম লৈছে, আৰু এটিয়ে কিন্তু ডাঙৰ এজন ৰজাৰ নিচিনা ঘৰত মানে তেওঁ জন্ম লৈছে। সেয়াও পূৰ্বজন্ম পুণ্য ফল। আৰু এতিয়া আকৌ জন্ম লৈছে কি? এঘৰ গোটেই ভিক্ষাৰী, দিনে ৰাতিয়ে পিতৃ মাতৃয়ে ভিক্ষা কৰি ফুৰি খাই আছে, তাৰ ঘৰত জন্ম লৈছে। তেনেহ'লে এই 4টা কেঁচুৱা চাওক, এয়া হ'ল পূৰ্বজন্ম পুণ্য ফল। পূৰ্বজন্মত পুণ্য ফলটো তেওঁৰ খুব বেয়া। কৃষ্ণ কল্যাণ উপায় আয়ুষত পুণ্য ফল মনৰ বাঞ্ছা পুণ্য ফল একেবাৰে বেয়া। সেইকাৰণে তেওঁ আজি ডাল দৰিদ্ৰ দুখীয়া ভিক্ষাৰী ঘৰত জন্ম লৈছে। তেওঁ জন্ম সৰুৰ পৰা খোৱা কষ্ট পাব, উৰা পিন্ধা কষ্ট পাব, হয়, সকলো মানে কষ্ট পাব। আৰু যি ঘৰ বামুণৰ ঘৰত জন্ম লৈছে সেইটো পুণ্য ফল অকণমান আছিল, আৰু যিটো ভকতৰ ঘৰত জন্ম লৈছে তাৰ পুণ্য ফল বহুত বেছি আছে, হয়নে? আকৌ ৰজাৰ ঘৰত জন্ম লোৱাটো তাৰ পুণ্য ফলটো এনেকুৱা কি যোৱাৰ পৰা মানে আনন্দত খাব লাগে, শুব লাগে, খাব লাগে, শুব লাগে, কিন্তু ভকতি দিশটো নাপায় সি। কিন্তু ভকতৰ ঘৰত জন্ম লোৱাটোৱে খোৱা বোৱা পোৱাৰ বাহিৰেও সি ভকতি দিশতো আগবাঢ়িব পাৰিব। গতিকে আমাক কয় যে এই 4জনৰ ভিতৰত ভকতৰ ঘৰত জন্ম লোৱা কেঁচুৱাটোৱে ভাগ্যৱান কেঁচুৱা। হয়, আমাৰ কিছুমান মানুহে মন কৰিব, আমাৰ এতিয়া এই দেশখনত কিবা প্ৰতিযোগিতা চলি আছে। এই প্ৰতিযোগিতাত আমি ভুলি যাব নাপায়। কাৰণ কিয় জানে? ধনী মানুহ হ'লেই বুলি তাৰ ঘৰখন ভাল, কিছুমানৰ মানুহ দুখীয়া মানুহ হ'লে তাৰ ঘৰখন বেয়া। এইটোৱে আমাৰ এই দেশখনক পবিত্ৰ পৰা অপবিত্ৰ, মনবিলাক অপবিত্ৰলৈ লৈ গৈছে। এই লোকসকল দুখীয়া হ'লেই যে বেয়া মানুহ নহয়, দুখীয়াৰ গাত যিকণ জ্ঞান আছে হয়তো ধনী মানুহ গাতো সেইকণ জ্ঞান নাই। মনত ৰাখিব, ধনক লৈ যিসকলে ব্যস্ত হৈ থাকে সেইসকলৰ গাত ভকতিৰ জ্ঞান নাই। আৰু দুখীয়াসকলৰ ঘৰত যি মানে লালন পালন হৈ আছে সেইসকলে কিন্তু অন্য নহ'লেও হাতখন জোৰ কৰি ভকতি কৰিব শিকি আছে। গতিকে ভকতিত নাম্বাৰ সদায় বেছি দিব ভগৱন্তে। গতিকে আমি ভক্তি তত্ত্ব, ভক্তি ধৰ্ম, ভক্তি জানা খাৰ, ভক্তি বিনে নৰলোকৰ নাহিকে নিষ্ঠাৰ, স্বধৰ্ম পৰিত্যাজ্য পৰধৰ্ম ভয়াবহম। আমি মনুষ্য জন্ম লৈছোঁ যেতিয়া
আমি ভকতি কৰাটো পৰম কৰ্তব্য বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ যেতিয়া যদুবংশৰ মাজত আগতীয়াকৈ যাই লিকচলিগিয়াই সোমোৱাই দিলে, আমাৰ পৰম প্ৰভু কৃষ্ণ যোৱাৰ কাৰণে আজি বান ৰজাৰ লগত যুদ্ধ কৰি যুদ্ধত জয় হ'ল আৰু বান ৰজাই তেওঁৰ জীয়েক উষাক আমাৰ অনিৰুদ্ধলৈ বিয়া দিলে। এইমাত্ৰ আহি আছে। এই বুলি কোৱাৰ লগে লগেই মানে তেওঁলোকে ৰাজ দৰবাৰে নহয়, গোটেই যদুবংশৰ জেগাবোৰ পৰিষ্কাৰ পবিত্ৰ কৰি খোল ঢোল মৃদংগ বজাই নতুন দৰা কন্যাক আদৰিবৰ কাৰণে হাজাৰ হাজাৰ নৰ নাৰীসকল উপস্থিত হৈছে, হয়নে? গতিকে এইটোৱে আমাক দেখুৱালে, সেই লোকসকল আপোনালোকে পৰক আনন্দ দিবা শিকক, পৰক শান্তি দিবা শিকক, পৰ উপকাৰ সাধন কৰিবা শিকক, তেনেহ'লে এদিন আপুনি উপকাৰ পাব। যিজন মানুহে জীৱনত কাৰো উপকাৰ কৰি পোৱা নাই, যিজন মানুহে কাকো দুপইচা দান কৰি পোৱা নাই, হয়নে? যিজন মানুহে পৰক বিপদত উদ্ধাৰ কৰা নাই, নিৰাশ্ৰয় আশ্ৰয় দি পোৱা নাই জীৱনত, সেই মানুহজনে বিপদত পৰিলেও তেওঁক কোনেও উদ্ধাৰ কৰা মানুহ নোলাব। গতিকে আমাক কৈছে এইখন কথা বুজি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে ছাত্ৰ ছাত্ৰীসকল কলেজত যাওঁতে কেইটামান খুচুৰা পইচা লৈ যাবচোন। কোনোবা কণা পূজা সৰা পেঙুৰা দুখীয়া ভিখাৰী মানুহে যদি হাত পাতেই এটি পেলাই দিব, সেইটো ক'তো এনেই নাযায়। আপুনিও যেতিয়া এদিন ক'ৰবাত দুখত পৰি ক'ৰবাৰ ওচৰত হাত মেলিব, আপোনাৰ হাতখনত পেলাই দিয়া মানুহ কোনোবা ওলাব। আৰু যদি জীৱনতে আপুনি কাকো এটাও দিয়া নাই, আপুনি 10 জেগাত হাত মাৰি ফুৰক, আপোনাকো দহে কোনেও মৰম দয়া নকৰিব, হয়নে? গতিকে আমি LP স্কুলত পঢ়োঁতে পাইছিলোঁ, দুখীয়া কুটো কৰিবা। দুখীয়া কিহৰ কাৰণে তেওঁ দুখীয়া হৈছে হৈ আছে আমাৰ কথা নাই, কিন্তু পাৰিলে আমি তাক দুপইচা দি সহায় কৰাটো পৰম কৰোঁ। অনুষ্ঠান বিনুষ্ঠান আমাৰ ধন হৈছে, ধন কাৰ? আপুনি ঘটিছে নেকি? নহয়, ঈশ্বৰে দিছে। ধন ঈশ্বৰে দেই, আৰু ঈশ্বৰৰ কামতে যদি আমি 2 টকা খৰচ নকৰোঁ, তেনেহ'লে সেই ধন মানে কুবেৰৰ ধনৰ লগত আমাক কৈছে, আপুনি ক'তো খৰচ নকৰি একলৰ ধন সাঁচিব, কিন্তু সাঁচি যেতিয়া মৃত্যু হ'ব, আপুনি এনে এটা জন্ম পাব, সেই কলৰ ধনকে ৰখি ৰখি চিৰজীৱন অকলে অকলে থাকোঁতে যাব, ক'তো সুখো নাই, ক'তো শান্তিও নাই। সেইটোকে কয় কুবেৰৰ ধন। আমি সৰুতে বহুত বেজে কুবেৰৰ ধন ক'ত আছে বিচাৰি ফুৰি, হয়নে? কুবেৰৰ ধন যদি কোনোবাই পাই যায়, এই কামত আহি গ'ল বোলে। আমি শুনা কথা আৰু দেই, আমি দেখা কথা নহয়। গতিকে ধন আমাক কিয় লাগে? সেই লোকসকল আপোনালোকে অকণমান গভীৰভাৱে ভাবি চাওক, আপুনি এই পৃথিৱীখনত আহোঁতে আপুনি কি লৈ আহিছে? আপোনাক যদি কোনোবাই প্ৰশ্ন কৰে, আপুনি ধন টকা পইচা লৈ আহিছিল নেকি? হয়, মাটি সম্পত্তিকে আনিছে নেকি? না গাড়ী মটৰকে লৈ আহিছে? একো আনা নাই, শূন্য এটা লৈ আহিছে, আৰু লাষ্ট টাইমত সদৌ শেষত আপুনি শূন্যটো লৈ যাব লাগিব। গতিকে আমি যৎপৰ নাস্তি পাপৰ টোপোলাটো নাশ কৰি পুণ্যৰ টোপোলা এটি যদি আমি লৈ যাব পৰা যায়, ইহকালে পৰকালে আমি শান্তি পাম বুলি ভাগৱতে আমাক সিদ্ধান্ত